নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকৰ বাবে নতুন এটা চাকৰি আপডেট লৈছে চাকৰিটো লৈছে আপোনালোকৰ গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচন ৰিক্ৰুটমেণ্ট 2024 তো আপোনালোকৰ ইয়াতে টোটেল 60টা পোষ্ট ওলাইছে জিএম পুলিচ পোষ্ট হয় তো আপোনালোকে এই পোষ্টসমূহত যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব তো জবছটো সম্পূৰ্ণ ডিটেইলছৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তো আপোনালোকৰ ইয়াতে প্ৰথমত দিছে অভাৰভিউ তো মানে আপোনালোকৰ এই যিটো অৰ্গেনাইজেশ্যন নেম হ'ব সেইটো আপোনালোকৰ গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচন এপ্লাই কৰা লাষ্ট ডেট দিছে আপোনালোকৰ 31 আগষ্ট 2024 তো এমআই দিছে মাত্ৰ এপ্লাই কৰিবলৈ টাইম আৰু ইয়াতে যেটো আপোনাৰ ভ্যাকেন্সি টোটেল আপোনাৰ 60টা পোষ্ট আছে আৰু ইয়াতে নেম অফ দা পোষ্ট আপোনাৰ যেটো পোষ্ট হ'ব সেইটো মিউনিচিপাল কৰ্পোৰেচন পুলিচ পোষ্ট আৰু আপোনাৰ ইয়াতে যেটো এপ্লিকেশন মোড সেইটো আপোনালোকে ইয়াতে অফলাইন এপ্লাই কৰিব লাগিব আৰু যেটো জব কেটেগৰী সেইটো আপোনালোকৰ আসাম জব হ'ব আৰু ইয়াতে যেটো জব লোকেশন সেইটো আপোনালোকৰ আসাম গুৱাহাটী হ'ব আৰু ইয়াতে দিছে আপোনালোকৰ গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচন ৰিক্ৰুটমেণ্ট 2024 ভ্যাকেন্সি ডিটেইলছ আপোনালোকৰ ইয়াত দিছে যেটো প্ৰথম আপোনালোকৰ 60টা পোষ্ট আছে আৰু ইয়াতে পাৰ মন আপোনালোকৰ দৰমহা দিয়া হ'ব 12000 কে পাছলে আপোনালোকৰ বাঢ়ি বাঢ়ি গৈ থাকিব দৰমহাটো আৰু ইয়াতে দিছে আপোনালোকৰ কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া যেটো আপোনালোকৰ প্ৰথম আছে এজ লিমিট আপোনালোকৰ 18 পৰা এপ্লাই কৰিব 18 পৰা ইয়াতে 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াত দিছে এডুকেশ্যন কোৱালিফিকেশনৰ ডিটেইলছ মানে আপোনালোকৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশন বিচাৰিছে হায়াৰ সেকেন্ডাৰী লেভেল তো আপোনালোকে হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগে সিম্পল হলে কোনো কথা নাই সিম্পল হায়াৰ সেকেন্ডাৰী পাছ মানে 12 পাছ হ'ব লাগিব তো আপোনালোকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব তেতিয়া হলে আৰু আপোনালোকে ইয়াত দিছে হাউ টু এপ্লাই ফৰ গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচন ৰিক্ৰুটমেণ্ট মানে আপোনালোকে এপ্লাই কেনেকৈ কৰিব এইটো অনলাইন প্ৰচেছ নহয় অফলাইন তো আপোনালোকে ইয়াতে দিছে প্ৰথম ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে ইয়াতে এপ্লাই কৰিব পাৰিব যেটো আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচন ৰিক্ৰুটমেণ্ট 2024 আপোনালোকৰ ইয়াত কিছুমান ডিটেইলছ দিছে আৰু আপোনালোকে ইয়াতে যেটো এপ্লিকেশন ফৰ্ম সেইটো আপোনালোকে ডাকঘৰৰ যোগেদিও পঠাব পাৰে বা আপোনালোকে গৈ পিনেও তাত জমা দিব পাৰে মানে ইয়াত আপোনালোকৰ ডিটেইলছটো দি দিছে গুৱাহাটী মিউনিচিপাল কৰ্পোৰেচন পাৰ্সনেল ব্ৰাঞ্চ 2 ফ্লোৰ উজান বজাৰ গুৱাহাটী আৰু আপোনালোকৰ পিন নম্বৰ আছে AS781001 তো আপোনালোকে এটা সম্পূৰ্ণ ডিটেইলছখিনি দিছে আপোনালোকে গৈ পিনি জমা দিব পাৰে বা আপোনালোকে ডাকঘৰৰ যোগেদিও জমা দিব পাৰে আপোনালোকে ইয়াতে কিছুমান দিছে ইম্পৰ্টেন্ট ডকুমেন্ট ৰিকুৱাৰ্ড আপোনালোকে যেটো প্ৰথম বিচাৰিছে সাৰ্টিফিকেট অফ দা এজ প্ৰুফ আপোনালোকৰ এজ প্ৰুফ সাৰ্টিফিকেট বিচাৰিছে আপোনালোকৰ পাছ কৰা এডমিট কাৰ্ড বিচাৰিছে আৰু আপোনালোকৰ ইয়াতে 3 নম্বৰ বিচাৰিছে পাছ সাৰ্টিফিকেট SSLC যেটো পাছ কৰা সাৰ্টিফিকেট সেইটো বিচাৰিছে আপোনালোকৰ 4 নম্বৰ দিছে আপোনালোকে যেটো ইয়াতে বিচাৰিছে মেণ্ডেটৰী কেণ্ডিডেট টু মেনশ্যন দেয়াৰ ফুল প্ৰুফ এড্ৰেছ আপোনালোকে যি ঠাইৰ পৰা পঠিয়াব সম্পূৰ্ণ আপোনালোকৰ নাম ফোন নম্বৰ হেতি পিন নম্বৰ আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ পঠিয়াব লাগিব আৰু আপোনালোকৰ লাষ্টৰ ফালে দিছে ইয়াতে কিছুমান ইম্পৰ্টেন্ট ডেটছ যেটো আপোনালোকৰ নটিফিকেশন ৰিলেটেড ডেট সেইটো আপোনালোকৰ 1 তাৰিখে ওলাই গৈছে 1 আগষ্ট 2024 আৰু আপোনালোকে যেটো এপ্লাই কৰা ষ্টাৰ্ট ডেট আপোনালোকৰ 1 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু আপোনালোকৰ যে ক্লোজিং ডেট সেইটো আগষ্টৰ আপোনালোকৰ 31 তাৰিখলৈকে ইয়াতে দিয়া হৈছে আপোনালোকে যিমান পাৰে সোনকালে এপ্লাই কৰি ল'ব আৰু আপোনালোকৰ লাষ্টত দিছে একদম ইয়াতে ইম্পৰ্টেন্ট কিছুমান ৱেবছাইটৰ লিংক যেটো অফিচিয়েল ৱেবছাইট আপোনালোকে গৈ পিনি চেক কৰিব পাৰিব আৰু যেটো আপোনালোকৰ ফুল নটিফিকেশন PDF লিংক আপোনালোকে চাও বুলি ক'লে চাব পাৰিব আৰু আপোনালোকৰ ইয়াত দিছে লাষ্টত দিছে এপ্লিকেশন ফৰ্ম আপোনালোকে এপ্লিকেশন ফৰ্ম খন আপুনি ক্লিক হাৰত কৰিলে এপ্লিকেশন ফৰ্মখন ওলাই যাব আপোনালোকে পুৰাই পিনি তাত জমা দিব পাৰিব তো আজিৰ আপডেট ইমানে আছিল এনেকা ধৰণৰ চাকৰি আপডেট পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ চেনেলত যিসকল নতুনকৈ ভিডিঅ' চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকা ধৰণৰ ভিডিঅ' পাই থাকে আৰু এপ্লিকেশন ফৰ্মখন আপোনালোকে ভিডিঅ'ৰ ডেসক্ৰিপচনত পাই যাব তো আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম